নগ্ন পুৰুষৰে দল এটাই দেশৰ তাণ্ডৱৰ সূচনা কৰিছে। মহিলা দেখিলাই সন্মুখতে ওলাই এই উলংগ পুৰুষৰ দলটো। উত্তৰ প্ৰদেশৰ মিৰাটত এই পৰ্যন্ত 4 গৰাকী মহিলাক উলংগ পুৰুষৰ দলে নিৰ্যাতন কৰিছে। কিন্তু অপৰাধ কৰি এই বতাহৰ সৈতে মিলি গৈছে অপৰাধী। উত্তৰ প্ৰদেশ আৰক্ষীয়ে ড্ৰোনৰ জৰিয়তেও বিচাৰিছে উলংগ পুৰুষৰ গেংটোক। কাৰো খবৰ উলিয়াবলৈ আৰক্ষী তথাপি সক্ষম হোৱা নাই। মিৰাটৰ ভেৰালা নামৰ গাঁওখনলৈ গৈ থাকোঁতে এগৰাকী স্কুটি আৰোহী মহিলাক 2 উলংগ পুৰুষে আগচি ধৰিছিল। সেই দলটোৱে পথাৰলৈ নি শাৰীৰিক নিৰ্যাতন চলাইছিল মহিলাগৰাকীক। উক্ত গোচৰৰ তদন্ত কৰি থাকোঁতেই আকৌ অনুৰূপ ঘটনা সংঘটিত হ'ল। মিৰাটতে উলংগ পুৰুষৰ দলটোৱে কেইবাগৰাকী অকলশৰীয়া মহিলাক জনশূন্য পথত লক্ষ্য কৰি ল'লে। 3 গৰাকী মহিলাই কোনোমতে আত্মৰক্ষা কৰিলে যদিও 4টা জঘন্য ঘটনা উলংগ গেংটোৱে সংঘটিত কৰিছে। এই দলটোৰ সৈতে কোন জড়িত সেয়াও উলিয়াব পৰা নাই যোগী আদিত্যনাথৰ পুলিচে। প্ৰত্যক্ষদৰ্শীৰ ধাৰাভাষ্য অনুসৰি পথত আকস্মিকভাৱে আবিৰ্ভাৱ ঘটা দলটোৰ সকলো পুৰুষেই উলংগ হৈ থাকে। অকলশৰীয়া মহিলা দেখিলেই লম্পটৰ দলটোৱে আৰম্ভ কৰে টনা আজোৰা। তাৰ পিছত দলটো কলৈ যায় সেইটো কোনেও ক'ব পৰা নাই। উলংগ গেঙে প্ৰধানত নিৰ্জন পথত লুকাই থাকি অকলশৰে যোৱা মহিলাসকলক লক্ষ্য কৰি লৈছে। এই দলটো উত্তৰ ভাৰতত তাণ্ডৱৰ কাৰণ হৈ পৰিছে। উলংগ পুৰুষক বিচাৰি উলিয়াবলৈ পূৰ্বে পেট্ৰলিং কৰিছিল উত্তৰ প্ৰদেশ আৰক্ষীয়ে। তদন্তৰ জৰিয়তে সংসূত্ৰ উলিয়াব নোৱাৰি আৰক্ষীয়ে ড্ৰোন মোতায়েন কৰিলে। সন্দেহজনক পথত ড্ৰোনৰ জৰিয়তে উলংগ মানৱৰ সন্ধান বিচাৰিলেও আৰক্ষী সফল হোৱা নাই। কেইবাজনো লোকক সন্দেহবশতঃ গ্ৰেপ্তাৰ কৰা হৈছে। বহুতৰে পৰিয়ালৰ সদস্যক বন্দী কৰি থৈছে আৰক্ষীয়ে। তথাপি ওলোৱা নাই উলংগ পুৰুষৰ সন্ধান। আকৌ যাতে অঘটন সংঘটিত নহয় তাৰ বাবে মহিলাসকলক পথ সলনি কৰিবলৈ পুলিচে আহ্বান জনাইছে। চাকৰিয়াল মহিলাক অকলে জনশূন্য পথেৰে ভ্ৰমণ নকৰিবলৈ দিছে উপদেশ। স্মাৰ্ট আৰক্ষীকো বিভ্ৰান্ত কৰিলে উলংগ গেঙে। মিৰাটত এই পৰ্যন্ত দলটোৱে 4 গৰাকী মহিলাৰ হৰণ কৰিছে সতীৰ্থ। এই দলটোৰ উত্তৰ প্ৰদেশৰ মহিলাৰ মুক্ত চাল চলনৰ বাবে বিপদজনক হৈ পৰিছে। নগ্ন পুৰুষৰে দল এটাই দেশৰ তাণ্ডৱৰ সূচনা কৰিছে। মহিলা দেখিলাই সন্মুখতে ওলাই এই উলংগ পুৰুষৰ দলটো। উত্তৰ প্ৰদেশৰ মিৰাটত এই পৰ্যন্ত 4 গৰাকী মহিলাক উলংগ পুৰুষৰ দলে নিৰ্যাতন কৰিছে। কিন্তু অপৰাধ কৰি এই বতাহৰ সৈতে মিলি গৈছে অপৰাধী। উত্তৰ প্ৰদেশ আৰক্ষীয়ে ড্ৰোনৰ জৰিয়তেও বিচাৰিছে উলংগ পুৰুষৰ গেংটোক। কাৰো খবৰ উলিয়াবলৈ আৰক্ষী তথাপি সক্ষম হোৱা নাই। মিৰাটৰ ভেৰালা নামৰ গাঁওখনলৈ গৈ থাকোঁতে এগৰাকী স্কুটি আৰোহী মহিলাক 2 উলংগ পুৰুষে আগচি ধৰিছিল। সেই দলটোৱে পথাৰলৈ নি শাৰীৰিক নিৰ্যাতন চলাইছিল মহিলাগৰাকীক। উক্ত গোচৰৰ তদন্ত কৰি থাকোঁতেই আকৌ অনুৰূপ ঘটনা সংঘটিত হ'ল। মিৰাটতে উলংগ পুৰুষৰ দলটোৱে কেইবাগৰাকী অকলশৰীয়া মহিলাক জনশূন্য পথত লক্ষ্য কৰি ল'লে। 3 গৰাকী মহিলাই কোনোমতে আত্মৰক্ষা কৰিলে যদিও 4টা জঘন্য ঘটনা উলংগ গেংটোৱে সংঘটিত কৰিছে। এই দলটোৰ সৈতে কোন জড়িত সেয়াও উলিয়াব পৰা নাই যোগী আদিত্যনাথৰ পুলিচে। প্ৰত্যক্ষদৰ্শীৰ ধাৰাভাষ্য অনুসৰি পথত আকস্মিকভাৱে আবিৰ্ভাৱ ঘটা দলটোৰ সকলো পুৰুষেই উলংগ হৈ থাকে। অকলশৰীয়া মহিলা দেখিলেই লম্পটৰ দলটোৱে আৰম্ভ কৰে টনা আজোৰা। তাৰ পিছত দলটো কলৈ যায় সেইটো কোনেও ক'ব পৰা নাই। উলংগ গেঙে প্ৰধানত নিৰ্জন পথত লুকাই থাকি অকলশৰে যোৱা মহিলাসকলক লক্ষ্য কৰি লৈছে। এই দলটো উত্তৰ ভাৰতত তাণ্ডৱৰ কাৰণ হৈ পৰিছে। উলংগ পুৰুষক বিচাৰি উলিয়াবলৈ পূৰ্বে পেট্ৰলিং কৰিছিল উত্তৰ প্ৰদেশ আৰক্ষীয়ে। তদন্তৰ জৰিয়তে সংসূত্ৰ উলিয়াব নোৱাৰি আৰক্ষীয়ে ড্ৰোন মোতায়েন কৰিলে। সন্দেহজনক পথত ড্ৰোনৰ জৰিয়তে উলংগ মানৱৰ সন্ধান বিচাৰিলেও আৰক্ষী সফল হোৱা নাই। কেইবাজনো লোকক সন্দেহবশতঃ গ্ৰেপ্তাৰ কৰা হৈছে। বহুতৰে পৰিয়ালৰ সদস্যক বন্দী কৰি থৈছে আৰক্ষীয়ে। তথাপি ওলোৱা নাই উলংগ পুৰুষৰ সন্ধান। আকৌ যাতে অঘটন সংঘটিত নহয় তাৰ বাবে মহিলাসকলক পথ সলনি কৰিবলৈ পুলিচে আহ্বান জনাইছে। চাকৰিয়াল মহিলাক অকলে জনশূন্য পথেৰে ভ্ৰমণ নকৰিবলৈ দিছে উপদেশ। স্মাৰ্ট আৰক্ষীকো বিভ্ৰান্ত কৰিলে উলংগ গেঙে। মিৰাটত এই পৰ্যন্ত দলটোৱে 4 গৰাকী মহিলাৰ হৰণ কৰিছে সতীৰ্থ। এই দলটোৰ উত্তৰ প্ৰদেশৰ মহিলাৰ মুক্ত চাল চলনৰ বাবে বিপদজনক হৈ পৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউ আছাম নিউজ।